নগাঁৱৰ সামগুৰিৰ উডমাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী পানীমূৰত পাহাৰ ধ্বংসযজ্ঞ চলোৱাৰ RS গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ। RS গান্ধীয়ে বন ধ্বংসযজ্ঞৰ লগতে ধ্বংস কৰিছে উডমাৰী আমনি সংযোগী পথ। RS গান্ধীয়ে বিগত বহু বছৰ ধৰি নগাঁও কাৰ্বি আংলঙত অবৈধভাৱে চলাই আছে পাহাৰ খনন কাৰ্য, কিন্তু নীৰৱ ভূমিকা পালন কৰিছে কাৰ্বি আংলং বন বিভাগে। দিছপুৰৰ কোনোবা মন্ত্ৰী বিধায়কৰ আশীৰ্বাদত RS গান্ধীয়ে কাৰ্বি আংলং সীমান্তত অবৈধ পাহাৰ খনন কাৰ্য চলোৱাৰ অভিযোগ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ। চৰকাৰে 7 দিনৰ ভিতৰত বনদস্যু RS গান্ধীৰ বিৰুদ্ধে অথবা পানীমূৰ স্থিত অবৈধ পাহাৰ খনন কাৰ্য বন্ধ নকৰিলে স্থানীয় ৰাইজৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ। বাধ্য হৈছো RS গান্ধীৰ যি কেঁচাৰ বহিছে, ইয়াত কেঁচাৰৰ ফলত আমাৰ যি ডাম্পাৰৰ অভাৰলোড গৈ আছে, এই অভাৰলোডৰ ফলত আমাৰ কেতিয়াবা আমাৰ গাড়ী চলা বা চাইকেল চলা মানুহ গৈ থাকোঁতে তাৰ ওপৰতো পঢ়িব লগা তেনেকুৱা দেখা পাইছো। গতিকে এইটো আমাৰ কেঁচাৰৰ পৰা RS গান্ধীৰ কেঁচাৰৰ পৰা যায়, এইটো যিটো নেকি পানীমাৰা বুলি কয়, পানীমাৰাৰ পৰা যায়। ইমানে মানে অভাৰলোডিং আপোনাৰ 10 চকীয়া গাড়ী চলে, যিটো নেকি ৰাস্তাৰ ৱেট আছে আপোনাৰ 20 টন, তাত আপোনাৰ 40 টন গাড়ী চলি আছে। গতিকে এই ৰাস্তাৰ মানে জীৰ্ণ অৱস্থা হৈ আছে, সেইটো ৰাস্তাত মানে কোনো মানুহ যাব পৰা নাই, গাড়ী ঘোঁৰা চাইকেল কোনো যাব পৰা নাই। বন বিভাগৰ বিষয়াসকলে আজিলৈকে তেনেকুৱা কোনো পদক্ষেপ লোৱা নাই, যি নেকি আজি আমি প্ৰত্যেকবাৰে আমি RS গান্ধীকে হওক, আমি মন্ত্ৰীকে হওক, MLA কে হওক, চবকে আমি চিঠিৰ দ্বাৰা জনাইছো, আমি মিটিং আকাৰে জনাইছো, কিন্তু তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু এইটো ৰাস্তাত এম্বুলেন্সৰ ক্ষেত্ৰত আমাৰ যদি বেমাৰী ওলাই যায়, আমাৰ ডিভিজনটো 9 ডিভিজন বুলি কয়, ৰঙামাটি ডিষ্ট্ৰিক্টৰ পৰা যদি এম্বুলেন্সত মানুহ আনিব লগা হয়, বেমাৰী আনিব লগা হয়, তেনেহলে বেমাৰীটো হস্পিটাল নাপাওঁতে মৰিবলগীয়া হৈ যায়, যিহেতু ৰাস্তাৰ হেৰিত। আৰু টাইম মতে এম্বুলেন্স নোপোৱাৰ কাৰণে আমাৰ বেমাৰীটোৰ মানে জীৱন মানে হেৰাবলগীয়া হৈ যায়। গতিকে আমি সমূহ ৰাইজে, ননৈবাসী ৰাইজে আমি ক'বলৈ বিচাৰিছো, বাধ্য হৈছো যে যাতে আমাৰ এই ৰাস্তাটো আগৰ দৰে যেনেকা পকী আছিলে, কংগ্ৰেছৰ সময়তে এই ৰাস্তা চিকচিকা আছিলে, আজি আমাৰ বিজেপি চৰকাৰ থাকুই, ৰানিং চৰকাৰ থাকোতে আমাৰ এই ৰাস্তাৰ জীৰ্ণ অৱস্থা, যি নেকি আজি 2 ফুট 3 ফুট ৰাস্তা হৈ গৈছে, গাঢ় খাল হৈ গৈছে বা হেৰি হৈ গৈছে। গতিকে চৰকাৰে যাতে ইয়াৰ বিহিত ব্যৱস্থা ল'ব, আমি ৰাইজক মানে আমি মন্ত্ৰী মহোদয় আৰু বন বিষয়াসকলক আমি ৰিকুৱেষ্ট কৰিছো, অনুৰোধ কৰিছো, যাতে অনাথ আমি ৰাইজে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, গাড়ী হৈ ৰখাবলৈ বাধ্য হ'ম। আৰু যদি আমি কেতিয়াবা যদি ৰাস্তাৰ কাৰণে যদি গাড়ী ৰখাবলগীয়া হয়, তেতিয়াহ'লে প্ৰশাসন বিভাগে আমাক আহি পেলাই বলবদ্ধ হিচাপে কৈ বোলে গাড়ী ৰখাব নোৱাৰে, গাড়ী ৰখালে বোলে হয়তো এৰেষ্ট কৰিব পৰা হ'বলগীয়া হয়। তেনেকুৱা ক্ষেত্ৰত আমি ৰাইজে মানে উপায় নাপায় সেই ৰাস্তাতে আজি খোজ কাঢ়িবলগীয়া হৈছে, যিটো নেকি ডিজিটেল ইণ্ডিয়া, যাৰ ফলত আজি কোনো গাঁৱতে এনেকুৱা ৰাস্তা নাই, যাৰ ফলত আমি সেইটো ৰাস্তাত আজি মানে ভুক্তভোগী হ'বলগীয়া হৈছে। প্ৰত্যেকটো গাঁৱত যাওক, আপোনালোকে চাব চিকচিকীয়া ৰাস্তা আছে, গলিয়ে গলিয়ে। আজি চাব আপোনাৰ এই যিটো নেকি ডাম্পাৰ চলি আছে, ইয়াৰ পৰা আপোনাৰ 3-4 কিলোমিটাৰ হ'ব, তেখেতৰ মাল কঢ়িয়াবৰ কাৰণে এতিয়া CC ব্লক ৰাস্তা বনাই দিছে, কিন্তু আমাৰ সাধাৰণ ৰাইজৰ কাৰণে কোনো উপায় নাই, কোনো ৰাস্তাৰ মানে ব্যৱস্থা নাই। আজি আপোনালোকে চাব গ'লে দেখি পাব। আৰু বালাষ্টিঙৰ ক্ষেত্ৰত আপোনালোকক দেখুৱাইছো, এটা ফটো মাৰি আনিছো ঘৰত, এই ঘৰখন বালাষ্টিঙৰ কোবত ভাঙিছে, আপোনালোকে নিশ্চয় দেখি পাইছে। গতিকে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। বালাষ্টিঙৰ ফলত আমাৰ মানুহৰ বিভিন্ন প্ৰদূষণৰ ফলত বেমাৰ আজাৰো হৈছে। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাতে চকু দিয়ে যেনে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।